নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিব বিচাৰিছোঁ। প্ৰথমতে আমি আলোচনা কৰিম LP/UPৰ 4500 শিক্ষক নিযুক্তিৰ সম্পৰ্কত DWৰ সঞ্চালক মহোদয়ে যোৱাকালি যি সংবাদ মাধ্যমৰ আগত তেওঁ বক্তব্য ৰাখিছিল সেই বক্তব্যৰ বিষয়ে আলোচনা কৰিম। লগতে শিক্ষক নিযুক্তিৰ যি পৰিৱৰ্তিত যিটো পৰিৱেশ 2012 চনৰ পৰা তাত শিক্ষকৰ নিযুক্তিৰ যিটো প্ৰক্ৰিয়া বৰ্তমানলৈকে চলিছে আৰু নতুন শিক্ষানীতিকে ধৰি বৰ্তমানৰ নতুন পৰিৱৰ্তিত যি প্ৰক্ৰিয়াত নিযুক্তি তাত প্ৰতিযোগিতা কিমান টাফ হৈছে সেই সম্পৰ্কত আলোচনা কৰিম। লগতে সঞ্চালক মহোদয়ে ঘোষণা কৰাৰ পিছত কাট অফ বহুত বেছি বৃদ্ধি হ'ব নেকি, তেনেধৰণৰ আশংকাত থকা বহু প্ৰাৰ্থী এই কাট অফৰ বিষয়ে কিছু আলোচনা কৰিম আৰু এজন কেণ্ডিডেট হিচাপে আপুনি কেনেদৰে আগবাঢ়ি যাব লাগিব কেৱল 4500তেই নহয় পৰৱৰ্তী বিজ্ঞাপন সম্পৰ্কত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো কিছু দীঘলীয়া হ'লেও আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু সঞ্চালক মহোদয়ৰ যিটো অডিঅ' ক্লিপছ সেইটো আমি ভিডিঅ'টোৰ শেষত একেবাৰে লগাই দিম। আপোনালোকে যদি শুনা নাছিলে শুনি ল'ব পাৰিব। প্ৰথমতেই আমি আলোচনা কৰিম সঞ্চালক মহোদয়ৰ DWৰ যি বক্তব্য সেই বক্তব্যৰ কিছু বিশ্লেষণ। তেখেতে কৈছে যে 4500 LP/UPৰ শিক্ষক নিযুক্তিৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন 17 নৱেম্বৰৰ পৰা হ'ব আৰু তাৰ নটিফিকেশ্যন আপোনালোকেও পাইছে। PWD প্ৰাৰ্থীসকলৰ কাৰণে হ'ব পাৰ্চন উইথ ডিজিটেল। তাত 400ৰো অধিক প্ৰাৰ্থী আছে, নাম প্ৰকাশ পাইছে ইতিমধ্যে, আপোনালোকে জানে। তেখেতেও সেই একে কথাই কৈছে। কিন্তু আটাইতকৈ আশ্চৰ্যকৰ কথাটো এইটোৱেই হ'ল যে 42,808 গৰাকী প্ৰাৰ্থীয়ে 4500 পদৰ কাৰণে আবেদন কৰিছে। গতিকে অৰ্থাৎ যদি আপোনালোকে পোনে পোনে চাই মাত্ৰ প্ৰতি 100জন প্ৰাৰ্থী মাত্ৰ 10জনেহে চাকৰি পাব যদি 4500 নিযুক্তি হয়। অৰ্থাৎ 42,808 মানে প্ৰায় 43,000 প্ৰাৰ্থী আৰু এইফালে 4,500 পোষ্ট, প্ৰায় 10% প্ৰাৰ্থীয়েহে নিযুক্তি পাবগৈ। যিহেতু আপোনালোকে জানে 5,500টো সম্পূৰ্ণ 5,500 হোৱা নাছিল, কিছু পদ ভেকেণ্ট থাকি গ'ল। ইয়াতো হয়তো কিছু পোষ্ট থাকি যাব পাৰে। সেই হিচাপত প্ৰায় 10% প্ৰাৰ্থী, অৰ্থাৎ 100জন প্ৰাৰ্থীত মাত্ৰ 10জন প্ৰাৰ্থীয়েহে নিযুক্তি পাব। কিমান এটা লেভেলত কম্পিটিশ্যন আপোনালোকে নিশ্চয় জানে। 5,500ত কিছু এডভান্টেজত আছিল প্ৰাৰ্থীসমূহ, কিয়নো প্ৰতিখন জিলাত কেটেগৰী অনুযায়ী কোনোবাখনত 200, 300 এনেদৰে আছিলে। ইয়াত মাত্ৰ 20টা, 25টা, 10টা, 15টাকেহে কেটেগৰী ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ আছে পোষ্টবিলাক। গতিকে ইয়াত কম্পিটিশ্যনটো আৰু টাফ হ'ব। গতিকে পোষ্টৰ সংখ্যাও কম আৰু যিহেতু 5,500 LPত 3,000ৰ ওপৰত আছিলে পোষ্ট, ইয়াত মাত্ৰ 2900 আৰু বাকীকেইটা আপাৰ প্ৰাইমেৰীত আছে। গতিকে কম্পিটিশ্যনটো যথেষ্ট বেছি হ'ব। আপোনাৰ নম্বৰ কিমান, আপুনি সেইবুলি হতাশ বা নিৰাশ হ'লে নহ'ব। টেটৰ যিটো পদ্ধতিটোত কিছু সাল সলনি হৈছে। 2012 চনৰ পৰা বৰ্তমানলৈকে যিদৰে নিযুক্তি হৈ আহিছে তাত বহুখিনি পৰিৱৰ্তন হৈছে। আগৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ একাডেমিক্স আৰু প্ৰফেশ্যনেল মাৰ্কছখিনি যোগ কৰি দিয়া হৈছিল টেটৰ লগত, য'ত তেওঁলোকৰ টেটৰ নম্বৰখিনি কম হ'লেও একাডেমিক্স আৰু প্ৰফেশ্যনেল মাৰ্কছখিনি সম্পূৰ্ণ যোগ কৰি দিয়াৰ ফলত তেওঁলোকে চাকৰি পাইছিল। আৰু সেই সময়ত একাডেমিক্স আৰু প্ৰফেশ্যনেলত ভাল মাৰ্কছ থকা প্ৰাৰ্থীসমূহে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছিল, টেটত ভাল মাৰ্ক নহ'লেও হৈছিল। আৰু গতিকে এই পদ্ধতিটোত যেতিয়া বহুতেই আপত্তি কৰিলে, চৰকাৰক দেখালে, এইবাৰ নতুন পদ্ধতিটো হ'ল য'ত টেটৰ নম্বৰত এটা হায়েষ্ট ৱেইটেজ দিয়া হ'ল। LPৰ কাৰণে 85% আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে 80% টেটত ৱেইটেজ দিয়া হ'ল। বাকী একাডেমিক্স আৰু প্ৰফেশ্যনেলৰ পৰা মাত্ৰ 5% লোৱা হ'ল আৰু NCC কালচাৰেল এইবিলাকত 5% দিয়া হ'ল, 5%কৈ। গতিকে নতুন পদ্ধতিত টেটত যাৰ নম্বৰ বেছি সিয়ে চাকৰিটো পাবলৈ সক্ষম হৈছে বা হ'ব। আপোনালোকে 5,500ত সেইটো দেখিছে। গতিকে আগৰ পদ্ধতিটোত বহুতেই তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ কম আছিলে, SOSৰ যোগেদি তেওঁলোকে নম্বৰ বৃদ্ধি কৰিও তেওঁলোকে চাকৰি পাইছিলে। কিন্তু এতিয়া সেই পদ্ধতি আৰু বিশেষ কাম নহ'ব। তেনেদৰে নম্বৰ বৃদ্ধি কৰিলেও মাত্ৰ 5%ত কিমান পাৰ্চেণ্ট আহিবনো আপোনাৰ? মেক্সিমাম আপোনাৰ 5, 100%টো কোনেও নাপায়। গতিকে মেক্সিমাম পালেও আপোনাৰ 80%, 90% থাকিলেও 4.5 আপুনি পাব। হায়াৰ ছেকেণ্ডেৰীতে হওক, গ্ৰেজুৱেশ্যনতে হওক বা আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনতে হওক। গতিকে বৰ্তমান টেটৰ নম্বৰ বৃদ্ধি কৰাটোৱেই আটাইতকৈ
সময়োচিত আৰু যুক্তিসংগত কথা বুলি আমি বিবেচনা কৰোঁ। সেইকাৰণে প্ৰতিটো ভিডিঅ'তে আমি আপোনালোকক ক'ব বিচাৰোঁ যে আপুনি এজন কম্পিটিটৰ হিচাপে, এজন প্ৰতিযোগী হিচাপে কেতিয়াও মনত হাৰ নামানিব। আপুনি যদি চাকৰি এটা পোৱা নাই, তেনেহ'লে আপোনাৰ যদি বয়স আছে, আপুনি CTET-ৰ যোগেদি LPUB নম্বৰ বৃদ্ধি কৰক। তাৰ কাৰণে আপুনি প্ৰয়োজন সাপেক্ষত বছৰজোৰা আপুনি পঢ়িব লাগিব। লগতে বিভিন্ন এডভাৰটাইজমেণ্টবিলাক ওলাই থাকিব, তাত আপুনি আবেদনো কৰিব লাগিব। গতিকে নিৰবিচ্ছিন্ন প্ৰচেষ্টাত থাকিব লাগিব। আৰু আমি যিহেতু বহু দিনৰ পৰা, বহু বছৰৰ পৰা এইখিনিৰ লগত জড়িত, আপোনালোকে দেখিছে বহুখিনি ফলোৱাৰ্ছো আছে। আৰু আমি নিজেও এজন টেট শিক্ষক হিচাপে বিশেষতঃ ছেকেণ্ডেৰী এডুকেশ্যনত আমি কৰি আছোঁ বহুদিন ধৰি। আমাৰ পঢ়ুৱা বহু ষ্টুডেণ্টেও আপোনাৰ LPUBত চাকৰি পাইছে, হাইস্কুল হায়াৰ ছেকেণ্ডেৰীটো চাকৰি পাইছে বা ADREটো পাবলৈ সক্ষম হৈছে। আৰু ভিডিঅ'ৰ যোগেদি আমি আমাৰ লগত সংযুক্ত হৈ থকা বহু প্ৰাৰ্থীয়ে এইবাৰ চাকৰি পাইছে। বিশেষতঃ 2012-13 চনৰ পৰা 2019 চনৰ পৰা তেওঁলোকৰ টেটৰ নম্বৰ বেছি আছিলে, কিন্তু তেওঁলোকৰ একাডেমিক্স বা প্ৰফেশ্যনেল কম আছিলে। তেনে প্ৰাৰ্থী বহুতেই কিন্তু 5500 চাকৰি পাবলৈ এইবাৰ সক্ষম হৈছে। আৰু গতিকে সেই প্ৰাৰ্থীসকল তেওঁলোক কিন্তু নিৰবিচ্ছিন্নভাৱে লাগি আছিলে। গতিকে আপোনালোকৰ বহুতৰ নম্বৰ বৰ্তমান আপোনালোকে যি দেখিছে কাট অফতকৈ হয়তো কিছু কমত আছে। সেইবুলি আপোনালোক হতাশ বা নিৰাশ নহ'ব। অৱশ্যে বহু প্ৰাৰ্থী তেওঁলোক অভাৰেজৰ সমস্যাত আছে, বহুতৰ ঘৰুৱা বাৰ্ডেন থাকে, বহুতৰ সমস্যা থাকে। বিশেষতঃ তেওঁলোকৰ ঘৰুৱা সমস্যাবিলাকৰ কাৰণে পঢ়া শুনাত ইমান মন দিবলৈ বা সময় বা সুযোগ নাপায়। বৰ্তমানত যিহেতু বহুতৰ পৰিয়াল থকা ব্যক্তিও তেওঁলোকে চেষ্টা চলাই আছে। কিন্তু এটা কথা কওঁ, আপোনাৰ মন কৰিলেই চন বুলি এটা কথা আছে। ইচ্ছা থাকিলে আপুনি নিশ্চয় পাৰিব। তাৰ মাজতে সময় উলিয়াই আপুনি সুৰুঙা বিচাৰি কিছু পঢ়া শুনা কৰি থাকিব লাগিব। যিহেতু আগন্তুক ফেব্ৰুৱাৰীত CTET-ও হ'বলৈ গৈ আছে, তাৰ কাৰণে আপুনি চেষ্টা ৰাখিব লাগিব। কেৱল আবেদনটো কৰি পাম বুলি ভাবি থাকিলেই নহ'ব। অৱশ্যে আপোনাৰ যদি 65+ আছে, তেনেহ'লে LPৰ ক্ষেত্ৰত, তেনেহ'লে আপুনি নিশ্চিন্ত থাকিব পাৰে, যিকোনো কেটেগৰী হ'লে আপুনি পাব। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি আপোনাৰ 67-8ৰ ওপৰত আছে নতুন পদ্ধতিৰ মতে, তেনেহ'লে আপুনি নিশ্চিন্ত ভাৱে পাব, আনৰিজাৰ্ভেই হওক বা যিয়েই নহওক। গতিকে তাতকৈ যদি তলত আছে, আপোনাৰ কিছু চিন্তাত আপুনি থাকিব লাগিব। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীও চাকৰি পাইছে বা পাব। কোনসকল প্ৰাৰ্থীয়ে পাব? কাট অফৰ কথা যদি আমি চাওঁ, টি টাইপছৰ ক্ষেত্ৰত দেখিছে 53, 54, 55ৰ বহুতে চাকৰি পাইছে। টি টাইপছৰ ক্ষেত্ৰত নতুনকৈ 3% ৰিজাৰ্ভেশ্যন আহিছে। গতিকে তেওঁলোকৰ একেবাৰে কম নম্বৰ থকা প্ৰাৰ্থী যিখিনি আছে, তেওঁলোকেও চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল। তেওঁলোকৰ 3% ৰিজাৰ্ভেশ্যন আছে। গতিকে কম নম্বৰ থকা প্ৰাৰ্থী টি টাইপছৰ যদি আপুনি হয়, আপোনাৰ নিশ্চয় এটা চাকৰি পোৱাৰ সুযোগ বা সম্ভাৱনা প্ৰবল। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো যদি আপুনি কেণ্ডিডেটছ হয়, তেনেহ'লে আপোনাৰ 54, 55, 56ৰ বহুখিনিয়ে পাইছে। ফাইনেল কাট অফখন চালে আপোনালোকে দেখিব। ঠিক একেদৰে আপুনি যদি ST প্লেইনছৰ হয়, তেনেদৰে আপোনাৰ 56, 57ৰ বহু প্ৰাৰ্থীয়ে চাকৰি পাইছে বা পুনৰ পাব। তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো যথেষ্ট কম। SCৰ ক্ষেত্ৰত কিছু অলপ ওপৰত আছে। SCৰ ক্ষেত্ৰতো এইবাৰ 56, 7ৰ প্ৰাৰ্থী বা 58ত পাইছে। গতিকে 60ৰ তলত থাকিলেও SCৰ ক্ষেত্ৰতো প্ৰাৰ্থীয়ে তেওঁলোকে চাকৰি পাব বা পোৱাৰ সম্ভাৱনা প্ৰবল। কিয়নো আপোনালোকে 5500 ফাইনেল মেৰিট লিষ্টখন দেখিছে, কম্পিটিশ্যনটো কম। গতিকে কম্পিটিশ্যনটো বেছি হয় OBC MOBCৰ ক্ষেত্ৰত। গতিকে OBC MOBCৰ ক্ষেত্ৰত যদি আপোনাৰ নম্বৰ 60ৰ তলত আছে, তেনেহ'লে আপুনি যথেষ্ট ৰিস্কত আছে। আৰু 60 ওপৰত থাকিলেও, 60ৰ পৰা 65ৰ ভিতৰত থাকিলেও আপুনি কিছু ৰিস্কতেই থাকিব। গতিকে 60ৰ তলত থকাখিনিতো যথেষ্ট চিন্তনীয়, তেওঁলোক ইয়াত থাকিব। যিহেতু এইবাৰেই 59, 60 ঘৰত আহিছে 5500। গতিকে 4500 আপুনি কমিব বুলি ক'ব নোৱাৰে, কিয়নো হাই স্কৰিং প্ৰাৰ্থী বহুত আছে আৰু পোষ্টৰ সংখ্যাও কম। গতিকে কিছু হ'লেও বৃদ্ধি হ'ব। গতিকে 60+ থকাখিনি কিছু আশা কৰিব পাৰে। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ তললৈ যে আহিব, এই কথাটো কিন্তু ক্ষীণ আশা আছে। 65ৰ আশে পাশে থকা সকল বা 65+ থকাসকল তেওঁলোকে আশা কৰিব পাৰে LPৰ ক্ষেত্ৰত। ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো 60ৰ তলত থকা টি টাইপছৰ, ST হিলছৰ, ST প্লেইনছৰ প্ৰাৰ্থী বহুতেই চাকৰি তেওঁলোকে পাব। কিন্তু তাৰ ওপৰত থকা প্ৰাৰ্থীসকল 60+ত SC সকলৰ হয়তো 60+ত যাব পাৰে। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে এইবাৰেই দেখিছে যে 65ৰ ওপৰতে গৈছে প্ৰায়বিলাক ডিষ্ট্ৰিক্টত। গতিকে এইবাৰো 65ৰ ওপৰতে যোৱাৰ সম্ভাৱনা আছে। যোৱাবাৰতকৈ হয়তো কিছু বাঢ়িবহে, নকমে। কমাৰ সম্ভাৱনা খুব কম। পোষ্টবিলাক একেবাৰে নায়েই বুলিব পাৰি। গতিকে প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি।
আনৰিজাৰ্ভৰ কথা ক'বই নালাগে আপোনালোকৰ 68 67 এনেধৰণৰ প্ৰাৰ্থী বহুতখিনি আছে কমেণ্টছবিলাক চালে আপোনালোকে গম পাব বহু প্ৰাৰ্থী আছে গতিকে কম্পিটিশ্যনটো যথেষ্ট বেছি গতিকে এই পৰিৱৰ্তিত পৰিৱেশত আপুনি নিজক বৰ্তি থাকিবৰ কাৰণে বিশেষকৈ আপুনি যদি এজন আনৰিজাৰ্ভ প্ৰাৰ্থী আপুনি যদি OBC MOBC প্ৰাৰ্থী তেনেহ'লে আপুনি এটা টাফ কম্পিটিশ্যনৰ সন্মুখীন হ'বলৈ গৈ আছে বা সন্মুখীন হৈছে বহুতেই কমেণ্ট ছেকশ্যনত লিখিছে 2-3 বাৰ তেওঁলোকে দিছে 19 চনত টেট পাছ কৰা 2012-13 চনত টেট পাছ কৰা আৰু সিতে 2-3 বাৰ দিও নম্বৰ ইমান বিশেষ বৃদ্ধি কৰিব নোৱাৰা প্ৰাৰ্থী 2-3 বাৰ দিও পইণ্টৰ কাৰণে তেওঁলোকে পোৱা নাই সেইবুলি কিন্তু প্ৰচেষ্টাটো আপোনালোকে এৰি নিদিব কিয়নো আগন্তুক আৰু এডভাৰটাইজমেণ্ট প্ৰকাশ পাব যদি আমি চাওঁ প্ৰতি বছৰে ডিচেম্বৰৰ শেষত বা জানুৱাৰী আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পায় এই 4500 বিজ্ঞাপনো 8 জানুৱাৰীত প্ৰকাশ পাইছিলে তাৰ আগৰ 5500খিনি 2023 চনৰ ডিচেম্বৰত প্ৰকাশ পাইছিলে গতিকে সেই গতানুগতিক বা পৰম্পৰা যদি অব্যাহত থাকে তেনেহ'লে এইবাৰো ডিচেম্বৰৰ শেষত বা জানুৱাৰীৰ আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পাব LPUPৰ কাৰণে বহুতেই ক'ব বিচাৰে যে সিটেটৰ পিছত বিজ্ঞাপনবিলাক প্ৰকাশ পালে নিশ্চয় ভাল হ'ব নম্বৰ বৃদ্ধি কৰিব পাৰিব কিন্তু গভৰ্ণমেণ্টে সিটেটক লৈ তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ ৰৈ নাথাকে এখন নিৰ্দিষ্ট সূচী থাকে নিৰ্দিষ্ট সময়সীমা থাকে তেওঁলোকৰ নিৰ্দেশনা থাকে সেইমতে তেওঁলোকে ভেকেঞ্চি অনুযায়ী পোষ্টবিলাক ফিল আপ কৰিবৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰে গতিকে গভৰ্ণমেণ্টে যেতিয়াই বিজ্ঞাপন প্ৰকাশ কৰিব আবেদনৰ কাৰণে সুযোগ দিব আপোনালোকে আবেদন নিশ্চয় কৰিব আৰু গতিকে এইবাৰো বিজ্ঞাপন নিশ্চয় ডিচেম্বৰ জানুৱাৰীতে প্ৰকাশ পাব যদি পূৰ্বৰ বছৰবিলাকলৈ আমি চাওঁ গতিকে কিছু ষ্ট্ৰেটেজি সলনি কৰিব লাগিব কিছু হতাশ বা নিৰাশ হৈ লাভ নাই অৱশ্যে অভাৰেজৰ প্ৰাৰ্থীখিনিৰ ক্ষেত্ৰত যথেষ্ট চিন্তনীয় বিষয় সেইখিনিত আৰু বিশেষ কৰিবলগীয়া নাথাকে গতিকে তেওঁলোক আৰু এটা কথা নিশ্চিত যে এটা চাকৰি পালেই যে সকলো শেষ সেইটো নহয় কোনো কাৰোবাৰ হয়তো চাকৰি পাব কোনোবাই হয়তো বহু কষ্ট কৰি চাকৰি নাপাব পাৰে কিছু পইণ্টৰ কাৰণে ৰৈ যাব পাৰে সেই বুলি তেওঁ বিফল বুলি আমি ক'ব নোৱাৰোঁ তেওঁ প্ৰচেষ্টা বা কম্পিটিশ্যনটো যথেষ্ট আছিল বা আছে গতিকে কোনোবাই একেবাৰে মূৰামূৰি বয়সতো চাকৰি পায় একেবাৰে এডভাৰটাইজমেণ্টত তেওঁ আবেদন কৰিলে পিছত তেওঁ বয়স গ'লেও কিন্তু তেওঁ এজ ৰিলেক্সেশ্যন লৈ চাকৰি ল'ব পাৰে গতিকে যদি আপুনি কাণ মাৰি বিজ্ঞাপনটোত আপুনি আবেদন কৰিবলৈ পায় আপোনাৰ নম্বৰ ঠিকে থাকে আপুনি পাব গতিকে এইখিনি কথাই আজি আমি আলোচনা কৰিলোঁ আৰু বিশেষতঃ DWৰ সঞ্চালক মহোদয়ৰ যিটো বক্তব্যৰ পিছত বহুতেই আমাৰ কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখিছে যে কাট অফ বহুত হাই যাব নেকি প্ৰকৃততে কেনেধৰণৰ কম্পিটিশ্যন হ'ব সেই বিষয়ে আমি আপোনালোকক জনাইছোঁ আৰু পৰৱৰ্তী সময়ত যদি আপোনালোকে প্ৰতিখন জিলা ভিত্তিক বিচাৰে কোনখন জিলাৰ বিচাৰে আপোনালোকে নিশ্চয় লিখিব আৰু আজি মূলতঃ এইখিনি কথাকে আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত জনাব আৰু নম্বৰসমূহ বিশেষতঃ জনাব আমি পৰৱৰ্তী সময়ত জিলাভিত্তিক কাট অফ তেতিয়া আপোনালোকলৈ লৈ আহিম আৰু আগৰ বহুখিনি ভিডিঅ'ত ইতিমধ্যেই দিছে কিন্তু তাত মিক্স আপ হৈ আছিলে যিসকলে 5500 পাই গ'ল আপোনালোকৰ কাৰণে এটা সুখবৰো আছে যদিও 42808জন প্ৰাৰ্থী তথাপি তাৰ পৰা বহুখিনি মাইনাছ হ'ব যেনে আপোনাৰ 5500ত নিযুক্তি হৈ গ'ল BTCত নিযুক্তি হৈ গ'ল একেখিনি প্ৰাৰ্থী আৰু GTPGত বহুতখিনিয়ে পাইছে ADRতো বহুতখিনিয়ে পাইছে গতিকে ইয়াত বহুখিনি প্ৰাৰ্থী যদিও আছে আপোনালোকে বহুখিনি প্ৰাৰ্থী ইয়াৰ পৰা তেওঁলোকে মাইনাছ হৈ যাব তেওঁলোকৰ উইথড্ৰল হৈ যাব কিয়নো তেওঁলোকে বহুতেই চাকৰি পাবলৈ সক্ষম হ'ল তথাপিতো 2-3টা সিটেটৰ নতুন প্ৰাৰ্থী আছে কিন্তু নম্বৰ যথেষ্ট বৃদ্ধি তেওঁলোকৰ আছে গতিকে কম্পিটিশ্যনটো থাকিব কিন্তু যদিও 42800 প্ৰাৰ্থী তথাপিতো ইয়াৰ পৰা বহুখিনি প্ৰাৰ্থী ইতিমধ্যেই চাকৰি পাবলৈ তেওঁলোকে সক্ষম হৈছে গতিকে সেই প্ৰাৰ্থীখিনি ইয়াৰ পৰা মাইনাছো হৈ যাব গতিকে সকলোখিনি কথা আপোনালোকে নিশ্চয় অৱগত হৈছে আৰু আপোনালোকৰ মতামত জনাব নম্বৰসমূহ জনাব আৰু আপোনালোকক এটাই আহ্বান জনাম যে আপোনালোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব যিহেতু কম্পিটিশ্যনটো যথেষ্ট টাফ দিনক দিনে প্ৰতিযোগিতাটো বাঢ়ি গৈছে গতিকে এই প্ৰতিযোগিতাত বৰ্তি থাকিবৰ কাৰণে আপোনাৰ এটাই উপায় আপুনি যদি LPUPৰ শিক্ষক হ'ম বুলি ভাবিছে আপোনাৰ নম্বৰ বৃদ্ধি কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি সিটেট দিব লাগিব আৰু যদি আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যেনেকৈ কালচাৰেল আছে NCC আছে তেনেহ'লে আপুনি এটা এডভান্টেজ পজিশ্যনত আছে আপুনি NCC C থাকিলে 5 নম্বৰ পাব NCC B থাকিলে 3 নম্বৰ পাব কালচাৰেল থাকিলেও 5 নম্বৰ আপুনি পাব নেশ্যনেলত যদি আপুনি অসমক ৰিপ্ৰেজেণ্ট কৰিছে তাত গৈ এজ পাৰ এডভাৰটাইজমেণ্ট গাইডলাইন যদি আপোনাৰ ফিল আপ হয় যিহেতু ইয়াৰ পিছতে কালচাৰেল আৰু NCCৰ কাৰণে ভেৰিফিকেশ্যন হ'ব তাত আপোনাৰ যদি নম্বৰ যদি যোগ হয় আপোনাৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ পিছত তেনেহ'লে আপুনি এটা এডভান্টেজত থাকিব গতিকে নিশ্চয় গম পাইছে আজি বহুখিনি কথাই আমি আলোচনা কৰিলোঁ আৰু এতিয়া শেষত আমি DW সঞ্চালক মহোদয়ে কি কৈছিল সেই তাৰ ক্লিপটো আপোনালোকক লগাই দিম আপোনালোকে এবাৰ শুনি ল'ব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব ধন্যবাদ
4,500 পদৰ নিযুক্তিৰ বাবে আমাৰ ইতিমধ্যে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশন আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ নিৰ্দেশন আমি এতিয়া কাম আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ আৰু এই পদখিনিৰ বাবে আমাৰ এডভাৰটাইজমেণ্ট কৰা হৈছিলে আমাৰ 8 জানুৱাৰী 2025 আৰু সেই অনুযায়ী আমাৰ LP আৰু আপাৰ প্ৰাইমেৰী পোষ্টৰ এডভাৰটাইজমেণ্ট কৰা হৈছিল 4,500 পোষ্টৰ বিপৰীতে আমাৰ LPৰ আছিল 2900 অৰ্থাৎ 2,900 আৰু আপাৰ প্ৰাইমেৰী আছিল 1600 গতিকে দুটা মিলাই পেলাই 4,500 পোষ্ট হৈছে আৰু আমাৰ অহা 17 নৱেম্বৰত আমাৰ প্ৰথম PWD যিখিনি আছে পাৰ্চনছ উইথ ডিজেবিলিটিজ সেই কেণ্ডিডেটখিনিৰ মানে তেওঁলোকৰ চাৰ্টিফিকেটবিলাক ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে আমি এইটো 17 নৱেম্বৰ ডেট দিয়া হৈছে আৰু সেই তাৰিখত আমি মাতিছোঁ কেণ্ডিডেটখিনি তেওঁলোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিবলৈ কাৰণে এই কেণ্ডিডেটখিনি আমাৰ আছে আমাৰ টোটেল এবাৰ এপ্লিকেণ্টছ আছিলে 42,808 আৰু ইয়াৰ ভিতৰত 402 আমাৰ PWD কেণ্ডিডেট আছে আৰু এই কেণ্ডিডেটখিনি আমাৰ ডি কাৰ্যালয় ডাইৰেক্টৰেট এলিমেণ্টাৰী কাৰ্যালয়ত অফিচ আমাৰ কনফাৰেন্সত 17 নৱেম্বৰত তেওঁলোকক মাতা হৈছে আমি আমাৰ অফিচৰ কাৰ্যালয়তে এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰা হ'ব হয় আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি এতিয়া আৰম্ভ হৈ গৈছে আমি ওপৰ মহলৰ পৰা আমি নিৰ্দেশ অনুযায়ী আমি কামখিনি যিহেতু আৰম্ভ কৰিছোঁ আৰু পৰ্যায়ক্ৰম কামখিনি চলি থাকিব আৰু সেইখিনি আমাৰ অধিসূচনা আমাৰ এডভাৰটাইজমেণ্টৰ পৰিৱৰ্তে আমাৰ যিখিনি নটিফিকেশ্যন হ'ব নটিফিকেশ্যনখিনি আমি ডি ৱেবছাইটত আমি দি থাকিম সময়ে সময়ে আৰু গতিকে আমাৰ কেণ্ডিডেটসকলে আমাৰ ৱেবছাইট